জিএমচিএচৰ ভিতৰতে নিৰ্যাতনৰ বলি হৈছে অধ্যাপিকা। অভিযোগ যদু মধুৰ বিৰুদ্ধে নহয়, পোনে পোনে আঙুলি অধ্যক্ষ অচ্যুত বৈশ্যলৈ। এইখন জিএমচিএচ, গুৱাহাটী মেডিকেল কলেজ হাস্পতাল। জিএমচিএচৰ বহু কিবা-কিবি সংশোধন হৈছে। হাজাৰ বিতৰ্ক থাকিলেও জিএমচিএচ যেন অসমৰ সঞ্জীৱনী শক্তি। নলবাৰী মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজৰ কথা বহুত, লখিমপুৰৰ মেডিকেল কলেজৰ অৱস্থাও দেখিলে এইবাৰ জিএমচিএচত চেকা লাগিছে। জিএমচিএচৰ অধ্যক্ষৰ বিৰুদ্ধে চাঞ্চল্যকৰ আৰু গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ তুলিছে জিএমচিএচৰ ক্লিনিকেল সাইকোলজি বিভাগৰ মুৰব্বী অধ্যাপিকাই। অভিযোগবোৰ শুনিলে সূত্ৰবতৰে সন্মানিত অচ্যুত বৈশ্যক লৈ বহু প্ৰশ্ন আপোনাৰ মনলৈ আহিব। 6 ফেব্ৰুৱাৰীতে দিয়া অভিযোগ পত্ৰখনত আছে, ক্লিনিকেল সাইকোলজি বিভাগ প্ৰতিষ্ঠা হোৱাৰ পাছত প্ৰথমে সেই এইচঅডি গৰাকীক প্ৰশংসাৰে উপচাইছিল অধ্যক্ষই। তাৰ পাছত অভিযোগত অধ্যাপিকাগৰাকীয়ে লিখিছে, এদিন বিশেষ এটা অনুষ্ঠানত তেতিয়া তেওঁ মোক তেওঁৰ কাৰ্যালয়ত লগ কৰিবলৈ ক'লে। আমি কিন্তু ইতিপূৰ্বে বহুবাৰ কথা বতৰাও পাতিছোঁ। মই অলপ অসহজ অনুভৱ কৰিলোঁ, লগো নাপালোঁ। হোৱাটছএপ মেছেজত এইবোৰ আছে। আনুষ্ঠানিক প্ৰতিষ্ঠাৰ পাছতো মোক বিভাগটোৰ দায়িত্ব চমজি দিয়া হোৱা নাছিল। স্বাস্থ্য শিক্ষাৰ সঞ্চালক অনুপ বৰ্মনৰ হস্তক্ষেপতহে মোক সেই দায়িত্ব অৰ্পণ কৰা হৈছিল। আন এক সাক্ষাতৰ সময়ত তেওঁ মোক কিছু ব্যক্তিগত প্ৰশ্ন কৰিছিল। তাৰ পাছত কৈছিল, তুমি যেতিয়া একেবাৰে অকলশৰে থাকা মোক ফোন কৰিবা, মই যাম। মই বিনম্ৰৰে এই কথাবোৰৰ বিৰোধিতা কৰিছিলোঁ। এই কথাবোৰ এই পৰিৱেশৰ সৈতে মই কেনেকৈ মুখামুখি হ'ম ভাবি পোৱা নাছিলোঁ। তেওঁ মোক কৈছিল, মই তেওঁক যেতিয়াই ইচ্ছা কৰোঁ লগ পাব পাৰোঁ, মোৰ বাবে তেওঁৰ দুৱাৰ সদায় খোলা। কথাবোৰ ভাল নলগাত মই গুচি আহিলোঁ। এই কথাবোৰে মোক হতাশ কৰিছিল আৰু এই বিষয়ে মই স্বাস্থ্য শিক্ষাৰ সঞ্চালক অনুপ বৰ্মনৰ সৈতেও যোগাযোগ কৰিছিলোঁ। তেওঁ লগতে উল্লেখ কৰিছে, যেতিয়া মই পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ, সেই ক্ষেত্ৰতো মই বাধাৰ সন্মুখীন হৈছিলোঁ। মোৰ প্ৰস্তাৱবোৰ গ্ৰহণ কৰাত পলম হৈছিল। মই সোধাত অধ্যক্ষই মোক কৈছিল, তুমি বেছি বেগাই গৈছা, পৰিবা। এই কথাষাৰত মই যথেষ্ট আঘাত পাইছিলোঁ। এই সমস্যাবোৰ পেছাদাৰীভাৱে সমাধান কৰিবলৈ খোজোতে তেওঁ মোক কি ধাৰণাৰে কথাবোৰ কৈছোঁ বুলিহে প্ৰশ্ন কৰিছিল আৰু কৈছিল, মই কিছুমান গৱেষণা প্ৰকল্প ল'ব লাগে আৰু ইয়াত তেওঁৰ পত্নীক জড়িত কৰিব লাগে। মোৰ বিভাগটো সদায় অৱহেলিত হৈ থাকিল। বিভাগটোৰ উদ্বোধনী অনুষ্ঠান পাতিবলৈ নিদিলে। অধ্যাপকক মোৰ বিভাগত যোগদানৰ ক্ষেত্ৰত বাধা দিয়া হৈছিল। ৮,০০০কৈ ফিজ দিয়া ৫৭গৰাকী ইণ্টাৰ্ণক ময়ে শিকাবলগীয়া হৈছিল। আয়ুক্তৰ পৰা যেতিয়া অধ্যাপক নিয়োগৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কৈছিল, তেতিয়া ক্লিনিকেল সাইকোলজি বিভাগৰ নিযুক্তি বাতিল কৰি দিয়া হৈছিল। পাছত মই জানিব পাৰিলোঁ অধ্যক্ষই এই কাম কৰিছিল। এই কথাবোৰক লৈ আয়ুক্ত আৰু ডিএমইৰ সঞ্চালকে বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰি কথাখিনি মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ মোক পৰামৰ্শ দিছিল। এই গুৰুতৰ অভিযোগ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে, ইতিহাস আছে। ইয়াৰ পূৰ্বে নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্কত সোমাইছিল অচ্যুত বৈশ্য। এইবাৰো অভিযোগ গুৰুতৰ। ৰবিউল আলমৰ সহযোগত কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।